দিৱালী বুলি ক'লে সাধাৰণতে আমাৰ মনত মিঠাই ৰংগোলী আৰু গিফ্টছ ইয়াতো বনাছৰ কথা মনত আহে নহয় জানো আপোনালোকৰ বাৰু কি আহে মনলৈ আৰু এয়া দিৱালীৰ মিঠাই হয় আৰু এইফালে চাব ইমান ধুনীয়াকৈ ৰংগোলী বনাই থৈছে বহুত বেছি ভাল লাগিছে একদম ভিডিঅ' নোলোৱাকৈ থাকিবই নোৱাৰি হয় ন বহুত বেছি ধুনীয়া লাগিছে আৰু ইফালে এটা গিফ্টছ হয় সেইটো পেন ষ্টেণ্ডেই হয় নে দিয়া ষ্টেণ্ডেই হয় নে বাল্টিয়ে হয় মই নিজেই ধৰিব পৰা নাই দেই কি হয় আপোনালোকে জনাবচোন এইটো কি নাম দিব মইতো পেন ষ্টেণ্ড নাই এইটো কি বা ষ্টেণ্ড কওঁ মই নিজেই নাজানো আৰু ইফালে ইমান সৰু মাইনাজনীক মৰ্ণিঙতে তাইৰ মাকে আহিছে তাইক অলপ সজাই দিবৰ কাৰণে মই যে মেকআপ আৰ্টিষ্টৰ কাম কৰোঁ সিহঁতে আজি বোলে গম পাইছে সেইকাৰণে মোৰ ওচৰত লৈ আহিছে আৰু মেমৰো টাইম নাছিল সেইকাৰণে বোলে তুমি ধুনীয়াকৈ জল্দি জল্দি অলপ সজাই দিয়াচোন মোৰ ছোৱালীজনীক আৰু ইফালে চাব ইমান সৰু টিকলি মাইনাজনী সীতা আৰু লক্ষ্মণ বনিছে আৰু ইফালে আমাৰ মেমে ধুনীয়াকৈ ৰংগোলী বনাই আছে যদি গিফ্টছ দিবই আছে তেতিয়াহ'লে ভাল এটা গিফ্টছ দিব লাগে নহ'লে আমাক গিফ্টছ নালাগে এইবিলাক সৰু সুৰা গিফ্টছ আমি কি কৰিম তাতছে আমাক বনাছ দিয়ক আমাৰ বনাছৰ বেছি দৰকাৰ আৰু যিটো গিফ্টছ দিছে সেই গিফ্টছটোৰ নামটো মই বহুত টাইম ভাবাৰ পিছত মই ভাবিছোঁ সেই গিফ্টছটোত নামটো হ'ব মোৰ মেকআপৰ ব্ৰাছ ষ্টেণ্ডহে কৰিম মই যেতিয়া দিছে কিছুমানেতো কৈছে সেইটোৰ চাগে পেন ষ্টেণ্ড কোনে দিয়া ষ্টেণ্ড কৰিব এইটো পূৰা পেন ষ্টেণ্ড যেন লাগে কিছুমানেতো বাল্টি বুলি কৈছে আৰু এনেকুৱা গিফ্টছ দিব নালাগে অনেষ্টলি পইচা এনেই খৰচ হয় বাট দিছে যিহেতু ল'বই লাগিব এণ্ড থেংক ইউ ছ' মাছ আপুনি যে দিৱালীৰ ইমান কথা ভাবিছে আমাক এমপ্লয়ীবিলাকৰ আৰু শেষত সকলোলৈকে হেপ্পী দিৱালী অ'কে বাই বাই